আজি আসলতে প্রকৃততে মোৰ কাৰণে অতি এটা গৌৰৱৰ কথা নিজে মই গৌৰৱান্বিত হৈছো কিয়নো এখন বিদ্যালয়ৰ এটা শিক্ষানুষ্ঠানৰ বৌদ্ধিক বিকাশৰ যি অন্যতম আহিলা পাচিৰ পত্ৰিকা এখন আজি উন্মোচন কৰাৰ মোৰ সৌভাগ্য হ'ল আমাৰ এইখিনি ইমান বৰ বেছিও দক্ষতা নাই সীমিত দক্ষতাৰ মাজেদি আমিও কিছু বছৰৰ পৰা এনেধৰণে সাহিত্য চৰ্চা বা বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত কিছু কাম কৰি আহিছো যদিও তথাপিও আজি এই শুভক্ষণত উপস্থিত হৈ মই নিজেই ধন্য অনুভৱ কৰিছো আৰু এটা অতি আমাৰ কাৰণে আশাব্যঞ্জক কথা মই এই বিদ্যালয়খনত আহি আমাৰ প্ৰধান শিক্ষক মহোদয় বা আমাৰ অন্যান্য শিক্ষক শিক্ষয়িত্ৰীৰ বিশেষকৈ চেতিয়া দেৱৰ লগত আলোচনা কৰি এটা কথা জানিব পাৰিছো যে এই কাশী জোন পাচিৰ পত্ৰিকাখনে আজি 22টা সংখ্যকত ভৰি দিছে ইয়া আমি তেখেতে কৈছে শিৱসাগৰৰ কাৰণে এটা অন্যতম এটা তাৰমানে প্ৰথম বাটকটীয়া বুলি ক'ব লাগিব নিশ্চয়কৈ ক'ব লাগিব এটা তেওঁলোকৰ কাৰণে এইখন এটা নিশ্চয় কাশী জোন বৌদ্ধিক বিকাশৰ বা শিক্ষানুষ্ঠানৰ এটা বাটকটীয়া হৈ ৰব আৰু সেয়েহে মই এই আপাহতে এই সুন্দৰ তেওঁলোকৰ যি প্ৰচেষ্টা মই আদৰণি জনাই সকলোকে এটা দীঘলীয়া হাত চাপৰি দিবৰ কাৰণে মই অনুৰোধ কৰিছো বিশেষকৈ আমি শিক্ষানুষ্ঠান বা অন্য কিবা সামাজিক অনুষ্ঠানত যাওঁ তেওঁলোকৰ কৰ্মৰাজি যিবিলাক গঠনমূলক কৰ্মৰাজি সেই কৰ্মৰাজি দেখিলে ভাল লাগে আৰু তাৰ ভিতৰত অন্যতম হ'ল এই কাশী জোনৰ এই প্ৰচেষ্টা আচলতে 22টা বছৰ নহয় 22টা সংখ্যক অতিক্ৰম কৰাটো ইমান সহজ কথা নহয় কিয়নো আমিও 18 চনৰ পৰা এখন আলোচনী প্ৰচাৰ কৰি আজি 7 বছৰ দিন যেতিয়া অতিক্ৰম কৰিলো তাৰ ব্যক্তিগত অভিজ্ঞতাৰ ফলতে কথাখিনি ক'ব বিচাৰিছো তেওঁলোক 22 সংখ্যক হয়তো সেটা যে জানিব কোন চনত আৰম্ভ হৈছিল তেওঁলোকে কৈছিল কাশী জোন সেই চনটোৰ পৰা আজিলৈকে তেওঁলোকে যি বৰ্ণিল যাত্ৰা কৰিছে এইটো বৰ আশাব্যঞ্জক কথা সেইকাৰণে মই সকলোৰে হৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছো এতিয়া হও পাচিৰ পত্ৰিকাৰ বিষয় অকমান কিছু মই চুই যাব বিচাৰিছো সাধাৰণতে আমাৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু আছে সাধাৰণতে আমাৰ পাচিৰ পত্ৰিকা দুইটা শব্দক যদি আমি ভাগ কৰি চাওঁ প্ৰাচীৰ বুলি কোৱাৰ লগে লগে আমি ইংলিছত যি আমি ওয়াল বুলি ক'ব পাৰো বা দেৱাল বুলি ক'ব পাৰো আৰু পত্ৰিকা হ'ল য'ত কিছুমান কথা লিখা হয় যিখন মানুহে পঢ়িব পাৰে বা চাব পাৰে তেনে ধৰণে হ'ল পত্ৰিকা তেতিয়া হলে বেৰত যিখন আমি আমাৰ বৌদ্ধিক বিকাশৰ কাৰণে যিবিলাক কথা আমি লিখো এইবিলাকে হ'ল এখনে হ'ল পাচিৰ পত্ৰিকা বা ওয়াল মেগাজিন এতিয়া সেই ওয়াল মেগাজিন আসলতে বহু বছৰ আগতেই ইয়াৰ জন্ম হৈছিল আৰু আহি সমবিকাশভাৱে শিক্ষানুষ্ঠানত ইয়াৰ প্ৰভাৱ বেছিকৈ পৰিবলৈ ধৰিলে আৰু এতিয়া প্ৰায়খন বিদ্যালয়তে এনেধৰণে পাচিৰ পত্ৰিকা উন্মোচিত হয় এটা পাচিৰ পত্ৰিকাৰ গুৰি কথা যদি আমি চাওঁ পাচিৰ পত্ৰিকা হ'ল মূলতে ইয়াত যিবিলাক লিখনি আহে যিবিলাক তেওঁলোকে ইয়াত অন্য অংকন কৰিছে বা অন্য তেওঁলোকে কিবা কি কাম কৰিছে পাচিৰ পত্ৰিকাত সেই কামখিনি হ'ল একেবাৰে যিটো আমি ৰ মেটেৰিয়েলছ বুলি কওঁ আসলতে যিটো একেবাৰে কেঁচা মাল সেই কেঁচা মালৰ পৰাহে ইয়াত বনোৱা হয় আৰু সম্পাদকীয়টো এটা সুন্দৰ কথা উল্লেখ কৰিছিলে যে জুহালত গহিলেহে কমাৰ হালত গহিব পাৰি ইয়াত থকা সৰু সৰু লিখনি এটাই এসমত সেইজন যে অসমৰ এজন স্বনামধন্য সাহিত্যিক হ'বগৈ পাৰে সেইটো আমি আসলতে ইয়াৰ পৰা এটা তেওঁলোকক বাট এটা আমি কাটিবলৈ প্ৰয়াস কৰিছো আৰু সেই কাৰণে এইটো সৰু কামৰ হলেও ইয়াৰ এটা যথেষ্ট তাৎপৰ্য আছে কিয়নো এদিন এই সৰু কামটোৱে দেখিব সেইজন গৈ আমাৰ অসমৰ সাহিত্য ক্ষেত্ৰত বা বৌদ্ধিক ক্ষেত্ৰখনক তেখেতসকলে প্ৰতিনিধিত্ব কৰিছে সেইকাৰণে ইয়াত লেখা প্ৰতিজন লেখকৰ মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছো আৰু বিশেষভাৱে যিসকল সম্পাদনা সমিতি আছে তেওঁলোকলৈ মই আন্তৰিক ধন্যবাদ জনাইছো কিয়নো তেওঁলোকে সুন্দৰভাৱে খুব প্ৰণালীবদ্ধভাৱে পাচিৰ পত্ৰিকাখন প্ৰস্তুত কৰিছে আৰু এটা মই এইখিনিতে এটা অনুৰোধ কৰি যাম যে কথা এটা প্ৰায়বিলাক পাচিৰ পত্ৰিকাত এটা বস্তু দেখা যায় সেইটো হ'ল আমি
পাচি পত্ৰিকাখন কিছুমান সংখ্যকৰ ধৰক শিক্ষকৰ লেখাই হাতৰ আখৰ লেখাই আমি পাচি পত্ৰিকাখন সজাবলৈ চেষ্টা কৰোঁ। কিন্তু আৰু এটা যদি অকল দহলৈ গৈ পেলাই অলপ গভীৰতালৈ গৈ যদি চিন্তা কৰা হয়, এই পাচি পত্ৰিকাখন যদি আমি সংৰক্ষণ কৰিম, ইয়াৰ লেখাবোৰ যদি সংৰক্ষণ কৰিম, তাৰ কাৰণে কিন্তু পৰাপক্ষত যদি যিটো ল'ৰাই বা যিজনী ছোৱালীয়ে যিটো হাতৰ আখৰে লেখে, সেই হাতৰ আখৰে যদি আমি হুবহু তাত দিব পাৰোঁ, লাগিলে দুবাৰ তিনিবাৰ অভাৰৰাইট কৰোৱাই ল'ব লাগে, পাৰিলে যদি হুবহু তাত দিব পাৰোঁ, তেতিয়াহ'লে কি হয়, সেই ল'ৰাটোৱে আজি এই বিদ্যালয়খন পৰা ওলাই যোৱা ল'ৰা এটা আজি 20 বছৰ পাছতো তাৰ হাতৰ আখৰকেইটা এই বিদ্যালয়ত যেতিয়া দেখিব, সি অভিভূত হৈ পৰিব। সেইটোৱে হ'ল মই কৈছোঁ যে একদম মেটেৰিয়েলটো ইয়াত ৰাখিব লাগে, একদম কেঁচা মালটো। সেইজন ল'ৰাইও মোৰ হাতৰ আখৰটো এনেকুৱা আছিলে, মই এটা এই কবিতা লিখিছিলোঁ, এনেকৈ লিখিছিলোঁ, একদম পুৰা হুবহু ইয়াত বিচাৰি পাব এসময়ত। আৰু সেই কামটো হাতে লিখা আলোচনীটো কৰিব পাৰে, এইটো এটা কাম। আৰু সেইকাৰণে এইটো কথা যাতে অলপ প্ৰয়াস কৰে, মই ভাবিছোঁ। আৰু বৰ বেছি দীঘলীয়া কৰিব বিচৰা নাই। বিদ্যালয়খনে এই যি পদক্ষেপ ল'লে, তাৰ কাৰণে পুনৰবাৰ তেখেতসকললৈ মই ধন্যবাদ জনাইছোঁ। এই নৱজ্যোতি মজলীয়া বিদ্যালয়ৰ এটা সুনাম আছে। মোৰ কাষতে ইয়াৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আছে, তেখেতেও বহুত ইয়াত কষ্ট স্বীকাৰ কৰি বিদ্যালয়খনৰ কাৰণে ত্যাগ কৰি গ'ল। আৰু বৰ্তমান মোৰ সন্মুখত কৰ্মৰত ৰাজীৱ কুমাৰ দেৱ প্ৰধান শিক্ষক আছে, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী আছে। সকলোৰে প্ৰচেষ্টাত আজি এই বিদ্যালয়খন সুন্দৰভাৱে গঢ় লৈছে আৰু ইয়াৰ পোহৰে গোটেই অঞ্চলটোক আজি শৈক্ষিক দিশত পোহৰাই তুলিছে, গোটেই অঞ্চলটো। তাৰ কাৰণে মই সকলো প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু সকলো পৰিয়াল মংগল কুশলে থাকক। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে সদায় লিখিবলৈ চেষ্টা কৰক, কিয়নো ইয়াত যদি সৰু সৰু কথাবিলাকে সংযোগ হৈ পিনে এদিন বহুত ডাঙৰ এটা নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। আৰু আমাক কিছুমান মানসিক আহাৰো প্ৰয়োজন, যেনেকৈ আমি ভাত খালে আমাৰ পেটৰ যেতিয়া ক্ষুধা নিবাৰণ হয়, দেহৰ ক্ষুধা নিবাৰণ হয়, মনৰ কিছুমান আমি পূৰণ কৰিবলৈ আমি বৌদ্ধিক যি ভোক, এই ভোক পূৰণ কৰিবলৈ হ'লেও আমি সাহিত্য চৰ্চা বা সংস্কৃতিৰ চৰ্চা বা বৌদ্ধিক চৰ্চা আমি নিশ্চয় কৰিব লাগিব। সেইকাৰণে সকলো ছাত্ৰ ছাত্ৰীক মই আহ্বান কৰিছোঁ, তেওঁলোকে সদায় এনেধৰণে চেষ্টা কৰি যাওক। ভুলটো হ'ব পাৰে মাজে মাজে, ভুলৰ মাজেদি সদায় তেওঁলোকে চেষ্টা কৰি যাওক। সকলোকে মই পুনৰবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু এইখিনি কওঁতে যদি মাজত কিবা পঢ়া হৈছে, তাৰ কাৰণে সকলোকে মই ক্ষমা প্ৰাৰ্থনা জনাই মোৰ উন্মোচকৰ চমু দিব পাৰে।